নমস্কাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হল বিধানসভাৰ মজিয়াত আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে কালিৰ দিনটোত কেইবাগৰাকীও ব্যক্তিৰ নাম হাঙুৰ খাইছে কেইবাগৰাকীও বিষয়াৰ নাম হাঙুৰ খাইছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম হাঙুৰ খাইছে তৰুণ গগৈৰ পুত্ৰ তথা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ নাম হাঙুৰ খাইছে বিধায়ক অখিল গগৈৰ নাম হাঙুৰ খাইছে KMSSৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ বিজেপিৰ নেতা কমল মেধিৰ নাম এক প্ৰকাৰ এনে ধৰণৰ একাংশ ব্যক্তিৰ নাম হাঙুৰ খাইছে যদিও বিপ্লৱ শৰ্মাৰ এইখন প্ৰতিবেদন একেবাৰে শুদ্ধ নহয় বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখনে স্পষ্ট প্ৰতিবেদন নহয় বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখনে এক প্ৰকাৰ চূড়ান্ত প্ৰতিবেদন নহয় বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখনে এক প্ৰকাৰ একাংশ ৰথী মহাৰথীক বচাই নিছে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন চৰকাৰৰ পৃষ্ঠপোষকতাত বনোৱা হৈছে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখনে এক প্ৰকাৰ একাংশ বিষয়া একাংশ ব্যক্তি তথা একাংশ মুষ্টিমেয় ব্যক্তি তথা ৰথী মহাৰথীৰ নাম এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ আওতাত অহা নাই সম্পূৰ্ণৰূপে এখন ভুল প্ৰতিবেদন ৰৈছে বহুতো ব্যক্তি তথা ৰৈছে বহুতো ৰথী মহাৰথীৰ নাম যি ৰথী মহাৰথীসকলৰ নাম এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোক এক প্ৰকাৰ চৰকাৰৰ আশীৰ্বাদত বাছি যাবলৈ সক্ষম হৈছে এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনে এক প্ৰকাৰ যেন ৰথী মহাৰথী একাংশ ৰথী মহাৰথীক বচাই লৈ গৈছে আনপিনে গতি কৰোৱাইছে এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনে আজিৰ পৰা প্ৰায় 3 বছৰ পূৰ্বে এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণ হৈছিল 2021 চনত নিৰ্মাণ এই প্ৰতিবেদনখন বনোৱা হৈছিল 22 চনত সমাপ্ত হৈছিল কিন্তু 22 চনৰ পৰা আজি পৰ্যন্ত এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দাখিল কৰা নহল কিয় নহল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই সমগ্ৰ বিপ্লৱ শৰ্মাৰ যে এখন অশুদ্ধ প্ৰতিবেদন তাক লৈ ইতিমধ্যে মুখ খুলিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে এই মুহূৰ্তত সবিশেষ লৈ আছো সবিশেষ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন শুদ্ধ নহয় প্ৰতিবেদনখন সম্পূৰ্ণ হোৱা নাই আধৰুৱা হৈ ৰৈছে বহুতো ব্যক্তি তথা বিষয়াৰ নাম একাংশ লোকক চৰকাৰে বচাই নিব বিচাৰিছে প্ৰতিবেদনখন প্ৰস্তুত হোৱাৰ প্ৰায় 3 বছৰ পিছত প্ৰকাশ কৰা হল এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰৰ এটা ভূমিকা আছে বুলি কৈছে মনোৰঞ্জন তালুকদাৰে লগতে কৈছে বহু ৰথী মহাৰথীৰ নাম ডিলিট কৰি দিয়া হৈছে ৰাকেশ পালৰ নিযুক্তি আৰু সময়সীমা বৃদ্ধি সকলোতকৈ নিকৃষ্ট কাম কৰা হৈছিল যেটো কোনো কাৰণত মানি ল'ব পৰা বিষয় নহয় APSC কেলেংকাৰীৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লৈ আছো সবিশেষ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন শুদ্ধ নহয় প্ৰতিবেদনখন সম্পূৰ্ণ হোৱা নাই আধৰুৱা হৈ ৰৈছে বহুতো ব্যক্তি তথা বিষয়াৰ নাম একাংশ লোকক চৰকাৰে বচাই নিব বিচাৰিছে প্ৰতিবেদনখন প্ৰস্তুত হোৱাৰ প্ৰায় 3 বছৰ পিছত প্ৰকাশ কৰা হল এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰৰ এটা ভূমিকা আছে বুলি কৈছে মনোৰঞ্জন তালুকদাৰে লগতে কৈছে বহু ৰথী মহাৰথীৰ নাম ডিলিট কৰি দিয়া হৈছে ৰাকেশ পালৰ নিযুক্তি আৰু সময়সীমা বৃদ্ধি সকলোতকৈ নিকৃষ্ট কাম কৰা হৈছিল যেটো কোনো কাৰণত মানি ল'ব পৰা বিষয় নহয় APSC কেলেংকাৰীৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লৈ আছো সবিশেষ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন শুদ্ধ নহয় প্ৰতিবেদনখন সম্পূৰ্ণ হোৱা নাই আধৰুৱা হৈ ৰৈছে বহুতো ব্যক্তি তথা বিষয়াৰ নাম একাংশ লোকক চৰকাৰে বচাই নিব বিচাৰিছে প্ৰতিবেদনখন প্ৰস্তুত হোৱাৰ প্ৰায় 3 বছৰ পিছত প্ৰকাশ কৰা হল এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰৰ এটা ভূমিকা আছে বুলি কৈছে মনোৰঞ্জন তালুকদাৰে লগতে কৈছে বহু ৰথী মহাৰথীৰ নাম ডিলিট কৰি দিয়া হৈছে ৰাকেশ পালৰ নিযুক্তি আৰু সময়সীমা বৃদ্ধি সকলোতকৈ নিকৃষ্ট কাম কৰা হৈছিল যেটো কোনো কাৰণত মানি ল'ব পৰা বিষয় নহয় APSC কেলেংকাৰীৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰৰ
এই মুহূৰ্তত আমি সবিশেষ লৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বিধায়ক মনোৰঞ্জন তালুকদাৰে ইতিমধ্যে বিপ্লৱ শৰ্মা প্ৰতিবেদনক লৈ মন্তব্য প্ৰকাশ কৰিছে আৰু লগতে কৈছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কেতিয়াও কোনো কাৰণতে শুদ্ধ নহয় এখন অশুদ্ধ এই প্ৰতিবেদনখনত ৰৈ গৈছে বহুতো ব্যক্তি তথা বিষয়াৰ নাম ৰৈ গৈছে ৰথী মহাৰথীৰ নাম একাংশ লোকক চৰকাৰে বচাই দিব বিচাৰিছে একাংশ লোকৰ হৈ চৰকাৰে মাত মাতিছে একাংশ লোকৰ নাম এই প্ৰতিবেদনখনত ভৰোৱা হোৱা নাই ডিলিট কৰি দিয়া হৈছে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন একেবাৰে শুদ্ধ নহয় এইখন চূড়ান্ত প্ৰতিবেদন নহয় এই প্ৰতিবেদনখনৰ ওপৰত ভিত্তি কৰি শাস্তি হ'ব নোৱাৰে এনেদৰে মন্তব্য কৰিছে এই বিধায়ক মনোৰঞ্জন তালুকদাৰে কেইবাগৰাকী ব্যক্তিৰ নাম সাঙুৰ খাইছে যদিও আৰু বহু ৰথী মহাৰথী আছে যাৰ নাম সাঙুৰ খোৱা নাই যাৰ নাম ডিলিট কৰি দিয়া হৈছে এই বিপ্লৱ শৰ্মা প্ৰতিবেদনখনৰ পৰা এই মুহূৰ্তত মন্তব্য আছে মনোৰঞ্জন তালুকদাৰৰ শুনাব বিচাৰিছোঁ মই বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন ওপৰে চাইছোঁ এই প্ৰতিবেদনখনত মই যথেষ্ট সন্তুষ্ট নহয় কাৰণ তাতে কিছু শইকীয়াৰ ভাৰ্চনক লৈ পেলাই বা সাক্ষ্যক লৈ পেলাই কিছু কথা বতৰা উল্লেখ কৰিছে কিন্তু এই APSC কেলেংকাৰীক লৈ পেলাই আমাৰ বহু ৰথী মহাৰথী প্ৰত্যক্ষভাৱে যুক্ত আছিল সেই কথা বতৰাবিলাক অহা নাই তেওঁলোকৰ নামবিলাকো ডিলিট কৰা হৈছে নাই এই প্ৰতিবেদনত নাই কিছু কথা উল্লেখ কৰিছে আৰু ৰাকেশ পালৰ এপইণ্টমেণ্ট আৰু তাৰ এক্সটেনশ্যন এই বিষয়টোত মোৰ বক্তব্যটো হৈছে যেতিয়াৰ পৰা ৰাজনৈতিক নিয়োগটো আৰম্ভ হৈছিলে শৰৎ সিংহৰ দিনৰ পৰা আৰু তাৰ পূৰ্বে অসমৰ স্বনামধন্য কিছু ব্যক্তি বিশিষ্ট নাগৰিক যিসকলে প্ৰাজ্ঞৰ জ্ঞানৰ এটা উচ্চ শিখৰ লাভ কৰিছিল তেনেকুৱা ব্যক্তিক APSC চেয়াৰমেন দিছিল কিন্তু ৰূপনাথ ব্ৰহ্মক এপইণ্টমেণ্ট দিয়াৰ জৰিয়তে ৰাজনৈতিক এপইণ্টমেণ্টটো আৰম্ভ হ'ল আৰু শেহতীয়াভাৱে তৰুণ গগৈৰ দিনত ৰাকেশ পালৰ যিটো এপইণ্টমেণ্ট এইটো কোনোপধ্যে মানি ল'ব পৰা এপইণ্টমেণ্ট নহয় তেওঁ কোনোপধ্যে APSCৰ মেম্বাৰ হোৱাৰো যোগ্য নাছিলে আৰু তেওঁক APSC চেয়াৰমেন কৰাৰ পিছত APSC এটা ভয়ংকৰ কেলেংকাৰীৰ মাজত সোমাই গৈছে তাৰ পূৰ্বতেও যেতিয়া ডক্টৰ তাৰা প্ৰসাদ দাসক এপইণ্টমেণ্ট দিছিলে নহয় আপোনাৰ কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছে শৰৎ সিংহৰ দিনত শৰৎ সিংহ আমাৰ শ্ৰদ্ধেয় ব্যক্তি তেওঁৰ বহুত গুণ আমি অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ বা তেওঁক আমি শ্ৰদ্ধা কৰোঁ কিন্তু তেওঁৰ দিনতে ৰাজনৈতিক এপইণ্টমেণ্টবিলাক চুৰু হৈছে আৰু শেহতীয়া মানে নিকৃষ্টতম উদাহৰণটো হৈছে ৰাকেশ পাল আৰু এই ৰাকেশ পালে যিটো কাৰ্য কৰিলে তাৰ ফলত কথাটো হৈছে এই প্ৰতিবেদনখন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মই সম্পূৰ্ণ বুলি নাভাবোঁ কিন্তু এই প্ৰতিবেদনখন প্ৰকাশ হোৱাটো বিলম্ব কৰা হ'ল 3টা বছৰ 22 চনতে প্ৰতিবেদন দাখিল হৈছিল প্ৰথম খণ্ড 23 চনত দ্বিতীয় খণ্ড কিন্তু এই প্ৰতিবেদন নাজানো চৰকাৰে কিয় এইটো প্ৰকাশ কৰা নাছিল বা এছেম্বলিত লে কৰা নাছিল হাইকোৰ্টৰ নিৰ্দেশ পোৱাৰ পিছতে এইটো এছেম্বলিত লে কৰিছে পৰহি আৰু এই বিলম্বটো চৰকাৰৰ তাত এটা নিৰ্দিষ্ট ভূমিকা আছে বুলি মই ভাবোঁ আৰু যিসকলক শাস্তি প্ৰদান কৰাৰ প্ৰয়োজন আছিল এই ACS বিষয়াবিলাক এতিয়া বাহাল তবিয়তে তেওঁলোকে কৰ্মৰত হৈ আছে পদোন্নতিও পাইছে তেওঁলোকক শাস্তি দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ চিনচিয়াৰ নহয় এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।